নমস্কাৰ। আজি মই এটা বিশেষ টপিকৰ পৰা ডিছকাছ কৰিম যে ইণ্টাৰনেশ্যনেল মাৰ্কেটত বায়াৰ ফাইণ্ডিংটো এটা ডিফিকাল্টি হয় বা চবৰে এইটো এটা প্ৰব্লেম হয়। গতিকে আজি কি আপুনি AI টুল ইউজ কৰি আপুনি কেনেকৈ আপুনি বায়াৰ ফাইণ্ডিং কৰিব তাৰ ওপৰত ডিছকাছ কৰিম। এতিয়া আপোনালোকে চবৰে শুনিছে যে গ্ৰুপ 3 যিটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স টুইটাৰ মানে তাৰ দ্বাৰা আপোনালোকে কেনেকৈ বায়াৰ চাব পাৰে তাৰ ওপৰত ষ্টেপ বাই ষ্টেপ ডিছকাছ কৰিম। গতিকে এনেকুৱা টপিকৰ ওপৰত আপডেট দি থাকিম আৰু সেইকাৰণে আপোনালোকে এক্সপৰ্টৰ কাৰণে কোৰ্চটো প্ৰথমে শিকি লওক। আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে, জইন কৰক, কণ্টেক্ট নাম্বাৰ দিয়া আছে। এতিয়া আহক আমি ডিছকাছ কৰোঁ কেনেকৈ আপোনালোকে গ্ৰুপ 3 ইউজ কৰি আপুনি বায়াৰ ফাইণ্ডিং কৰিব। এতিয়া আপোনালোকে গ্ৰুপ 3 আপুনি লগ ইন কৰি ল'লে, লগ ইন কৰাৰ পিছত আপোনালোকৰ মেইল ID দি লগ ইন কৰিলে আৰু তেতিয়া আপোনালোকে তলত মানে কেনেকৈ টাইপ কৰিব বা কি টাইপ কৰিব। এতিয়া তাৰ কাৰণে মই যে সদায় কৈ আছোঁ যে প্ৰডাক্ট চিলেকশ্যনটো আপোনালোকে আগত কৰিব লাগিব। আপোনালোকেতো ভাবিব যে প্ৰডাক্ট চিলেকশ্যনটোনো কি কথাটো, মানে কিন্তু সেইটো নহয়। আপুনি যেতিয়া প্ৰথম প্ৰডাক্ট চিলেক্ট কৰি ল'ব তেতিয়া সেই প্ৰডাক্ট অনুযায়ী আপুনি মানে কোনখন কাণ্ট্ৰি টাৰ্গেট কৰিব সেই ওপৰত মানে মষ্ট ইম্পৰ্টেণ্ট কথা। কাৰণ আপুনি প্ৰডাক্টটো চিলেক্ট কৰা নাই, এনেই কিবা এটা মনতে প্ৰডাক্ট ভাবি লৈছে, ভাবি লৈ আপুনি এনেই যাতাকে কিছুমান কাণ্ট্ৰি চাই আছে, তেতিয়া আপোনাৰ স্পেচিফিক নহ'ব। সেইকাৰণে মই সদায় কওঁ যে প্ৰডাক্ট চিলেকশ্যনটো প্ৰথমে কৰি ল'ব। এতিয়া আহক কেনেকৈ, মই এতিয়া এক্সাম্পল হিচাপে স্পাইচিছ লৈছোঁ, মানে মছলা যিটো ডুবাইলৈ গৈ থাকে বা UAE মাৰ্কেটত যায়। এতিয়া আপুনি গ্ৰুপ 3ত কেনেকৈ লিখিব, এতিয়া ডুবাই স্পাইচিছ ইম্পৰ্টাৰ কোম্পেনীজ আপুনি এনেকৈ লিখি দিলে আপোনাৰ ইম্পৰ্টাৰ কোম্পেনীজৰ নাম আহি যাব। তেতিয়া আপুনি সেই ইম্পৰ্টাৰ কোম্পেনীজবিলাক গম পালে আৰু তাৰপাছত আপুনি লিখি দিলে যে কণ্টেক্ট ID এণ্ড ৱেবছাইট অফ দ্য এবভ কোম্পেনীজ। তেতিয়া কোম্পেনীৰ যিখিনি মানে থাকে তেওঁলোকৰ ৱেবছাইট থাকিব বা কণ্টেক্ট নাম্বাৰ থাকিব, ইমেইল ID থাকিব। আৰু যিবিলাকৰ নাই আপোনালোকে সদায় ৱেবছাইটত গৈ তাৰ পৰা আপোনালোকে ইমেইল ID ল'ব বা মানে ফোন নম্বৰ কালেক্ট কৰিব। কৰি লৈ ৱৰ্কআউটটো কিন্তু আপোনালোকে কৰিব লাগিব। কাৰণ আপোনালোকে কোম্পেনী লিষ্ট পাই গ'ল, আপোনালোকে মেইল ফৰ্মেট বনাই থ'লে। আমাৰ ইনষ্টিটিউটত সেইখিনি শিকোৱা হয় কেনেকৈ মেইল কৰিব লাগে। গতিকে সেই মেইল ফৰ্মেট মতে আপোনালোকে মেইল পঠালে আৰু ফোন কৰিলে আৰু মেক্সিমাম হোৱাটছআপ নাম্বাৰো থাকে। গতিকে হোৱাটছআপত কানেক্ট হৈ আপোনালোকে এটা ফৰ্মেট বনাই ল'লে আৰু যিটো প্ৰডাক্টৰ ওপৰত কাম কৰে আপোনালোকে এটা এটাকৈ কোম্পেনী আপোনালোকে মেইল কৰিলে, ফ'ল' আপ ল'লে আৰু সেইখিনি আপোনালোকে লিডলৈ কিন্তু আপোনালোকেই কনভাৰ্ট কৰিব লাগিব। কাৰণ বায়াৰ লিষ্ট য'ৰ পৰাই নাপাওঁ, আল্টিমেট আপুনি কথা পাতিব লাগিব আৰু বায়াৰে যিখিনি আপোনাক বিচাৰে সেইখিনি আপোনালোকে ৰিভাৰ্ট কৰিব লাগিব। সেইখিনি কাম আপোনালোকে কৰিব লাগিব। এতিয়া আপুনি চাওক যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা এনেকৈ ইউজ কৰি আপোনালোকে কেনেকৈ মানে কোম্পেনীবিলাকৰ লিষ্টটো ইজিলি আজিকালি বহুত পচিবল হ'ল। গতিকে আপোনালোকে এইটো ধৰণৰ কৰি চাব। বায়াৰ ফাইণ্ডিং হ'ল যে EPC এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিল। এতিয়া স্পাইচিছ মই এক্সাম্পল হিচাপে লৈছোঁ যে স্পাইচিছৰ কাৰণে আপুনি কি মেম্বাৰশ্বিপ ল'ব লাগিব, আপুনি স্পাইচ বৰ্ডৰ পৰা ল'ব লাগিব। আৰু আপুনি যেতিয়া স্পাইচ বৰ্ডৰ পৰা মেম্বাৰশ্বিপ ল'ব আৰু মেক্সিমাম আপোনাৰ বাহিৰৰ দেশৰ বায়াৰে মানে ইনকুৱাৰী কৰে মানে গভৰ্ণমেণ্ট মানে ছাইটবিলাকত বা বৰ্ডবিলাকত, যেনে স্পাইচৰ কাৰণে স্পাইচ বৰ্ডত মানে বিচাৰে, ইনকুৱাৰী কৰে। আৰু যদি আপুনি স্পাইচ বৰ্ডৰ মেম্বাৰশ্বিপ লৈ থাকে তেতিয়াহ'লে আপোনাক EPC মানে স্পাইচ বৰ্ডে আপোনাক মানে সেই বায়াৰৰ নাম্বাৰ, কণ্টেক্ট লিষ্ট এইখিনি আপোনাক দিব আৰু সেইখিনিৰ ওপৰত আপুনি ৱৰ্কআউট কৰিব লাগিব। আৰু তেনেকৈ আপোনাৰ EPC মানে এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিল, এতিয়া ছাপ'জ মই স্পাইচিছৰ ওপৰত লৈছোঁ, স্পাইচিছে বায়াৰ চেলাৰ মিট কৰে আৰু তাত আপুনি ফিজিকেলি বায়াৰক আপুনি লগ ধৰিব পাৰে আৰু লগ ধৰি আপোনাৰ আপুনি যোনটো প্ৰডাক্টত কাম কৰে স্পাইচিছৰ সেই প্ৰডাক্টৰ আপুনি চেম্পল লৈ গৈ বা তেওঁলোকক দিব পাৰে বা কথা পাতিব পাৰে বা আপুনি ফিজিকেলি মিট কৰিব পাৰে যেতিয়া আপোনাৰ বায়াৰ চেলাৰ মিট হ'ব। আৰু সেইকাৰণে আপোনালোকক কওঁ যে যিটো প্ৰডাক্ট আপোনালোকে চিলেক্ট কৰিব সেই প্ৰডাক্টৰ মেম্বাৰশ্বিপ লৈ ল'লে আনুষংগিক আপোনালোকৰ এইখিনি সুবিধা হ'ব। এতিয়া আৰু AI টুল আছে যিবিলাক মানে আপুনি ব্যৱহাৰ কৰি আপুনি ইজিলি বায়াৰ লিষ্ট পাব পাৰে বিভিন্ন দেশৰ প্ৰডাক্ট অনুযায়ী। গতিকে আমাৰ ইনষ্টিটিউটত এইখিনি গোটেইখিনি গাইডেন্স দিয়া হয়। আহক আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকক, শিকি লৈ আপোনালোকে নিজৰ প্ৰডাক্ট অনুযায়ী বিভিন্ন দেশত টাৰ্গেট কৰক। কাৰণ আজিকালি এইটো কথা মানে ৱৰ্কআউটটো কৰিলেই হ'ল, কিন্তু আপুনি ইজিলি ডাটাখিনি পাব পাৰে আৰু সেই ডাটাৰ ওপৰত কাম কৰি আপুনি
মানে সাকসেসফুল এক্সপোৰ্টাৰ হ'ব পাৰে বা প্ৰফিট আৰ্ন কৰিব পাৰে যিহেতু আপুনি যি ধৰণৰ প্ৰডাক্ট আপুনি চিলেক্ট কৰিব আপুনি সেই প্ৰডাক্টটো বাহিৰত ডিমাণ্ড আছে নে নাই সেইখিনি চাই লৈ আপুনি তেনেকুৱা ধৰণৰ প্ৰডাক্টৰ ওপৰত প্ৰফিট আৰ্ন কৰিব পাৰে এতিয়া আজি ভিডিঅ'টোত গম পালে যে কেনেকৈ AI টুল ইউজ কৰি আপোনালোকে বায়াৰ লিষ্ট পাব বা সেই বায়াৰৰ ওপৰত আপোনালোকে কেনেকৈ ৱৰ্কআউট কৰিব লাগিব সেইখিনিৰ ওপৰত ডিছকাছ কৰিলোঁ আৰু আগৰ পুৰণা নিয়মটোতো আছেই ইণ্ডিয়ান এম্বেচিলে আপুনি মেইল কৰা তেওঁলোকেও বায়াৰ লিষ্ট দিয়ে সেইখিনিতো আগৰ কথা কিন্তু এইখিনি আপোনাৰ আপ টু ডেট যিমান হ'ব সিমানে আপোনাৰ মানে ইজি হ'ব বায়াৰ চোৱাটো গতিকে এনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই আপডেট দি থাকিম যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থ'ব আহক আপোনালোকে এক্সপৰ্টৰ কৰ্চত জইন কৰক 1 মান্থছৰ কৰ্চ এডমিশ্যন হৈ আছে কণ্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকে জইন কৰি এক্সপৰ্টৰ কৰ্চ শিকি প্ৰফিট আৰ্ন কৰক থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'